দিয়াই নাই বুটামটো আপোনালোক কথা পাতোঁ কৰক এতিয়া আমি আহিছোঁ নামৰূপ VVFC কোৱাৰ্টাৰত ভল্টাছ 1.5 টন স্প্লিট AC চেক কৰিবলৈ ইয়াত কুলিং নহয় কুলিং নোহোৱাৰ কাৰণে এচিটো আমি এতিয়া অন কৰি লৈছোঁ অন কৰাৰ পাছত প্ৰথম চেক কৰিম কুলিঙৰ প্ৰব্লেমটো কি দিছে এখেতৰ এতিয়া চাইছোঁ আমি আইচ বক্স কুলিং চেম্বাৰত আইচ আহি গৈছে কিন্তু আইচ হোৱাৰ কাৰণে এতিয়া আমি গেছ প্ৰেছাৰটো ফাৰ্ষ্ট চেক কৰিম চেক কৰি লিক আছে নেকি মেচিনত এইটো R22 গেছ হয় মোটামুটি 10-20% কিমান পাৰ্চেণ্ট আছে গেছটো চেক কৰিম আউটাৰটো হৈছে এইটো এতিয়া ইয়াত উঠিম আমি প্ৰেছাৰ চেক কৰিম গেছ প্ৰেছাৰটো কিমান আছে পঠালিকে উঠাবি ন ভিডিঅ'টো ক্লিয়াৰ আৰু ইয়াত এফালে এডালত আইচ হৈ থাকে নহয় আইচ নহ'ব চাকচনত কেতিয়াবা হৈ যায় কুলিং কভাৰ দিলে ভিডিঅ'টো হেৰি কৰিলে এইটো ইয়াত চাওক ইয়াৰ চাকচন এতিয়া ডিচাৰ্জত আইচ আহিছে গেছ প্ৰেছাৰ কমি যোৱাৰ কাৰণে ডিচাৰ্জত আইচ আহে এই বস্তুটো এতিয়া খোলোতে কোনোবা যে লিক হৈছিলে নেকি এতিয়া লিক অনটো আমি গেছ প্ৰেছাৰ চেক কৰিম কৰাৰ পিছতে ইয়াৰ লিকটো চেক কৰিম গেছ প্ৰেছাৰ কিমান আছে দেখাই আছোঁ আৰু এইটো ধুনীয়াকৈ চলি আছে একো প্ৰব্লেম দিয়া নাই গেছ প্ৰেছাৰ কমি গৈছে 20 আছে সেইকাৰণে এটা কুলিং দিয়া নাই এইটো R22 গেছ সেইটো কাৰণে ইয়াক আমি ভেকুম নকৰোঁ গেছ যেতিয়া আছে অলপ যোনটো হেৰি হৈ গৈছে এইটো মিলাই দিম আৰু বেলেগে যোৱাৰ পৰা খুলি আনি লগাইছে লগাওঁতে ভালকৈ গেছটো বন্ধ নকৰাৰ কাৰণে এই প্ৰব্লেমটো দিছে এতিয়া ইয়াক আমি গেছ প্ৰেছাৰটো বঢ়োৱাৰ পিছত আপোনালোকৰ কুলিংটো চেক কৰাম অঁ 300 টকা 300 টকাত যদি কৰোঁ মোৰ মেচিনৰ দামেই নোলাব এইটো হৈছে এতিয়া গেছ প্ৰেছাৰটো মই চিষ্টি থৈ দিছোঁ এতিয়া আউটাৰ কণ্ডেঞ্চাৰটো অলপ লেতেৰা আছে এইটো চাওঁ লেতেৰা তাত কেমেৰা নাযায় গেছ প্ৰেছাৰটো ঠিক আছে চলাইখিনি এতিয়া অলপ চাফা কৰি চাম কুলিংটো কেনেকুৱা হৈছে গেছটো আপোনাৰ 20 আছিলে 60 প্ৰেছাৰটো এতিয়া বঢ়াই দিছোঁ কণ্ডেঞ্চাৰটো অলপ ক্লিন কৰি দিম গেছ পাম্পত 300 টকা আমি এনে এচি গৈ চেক কৰিলে আমি 600 টকা পাওঁ এই মেচিন খৰচা কৰে মানুহক দি লাভ নাই ন এইটো কোনোবাই এনেই কৈ দিছে